ভাৰতত হিন্দু সনাতনীসকল সংকটত বুলি চিঞৰি থাকোঁতে বিশ্বৰ প্ৰতিগৰাকী সনাতনীৰ বাবে এটা গৌৰৱৰ খবৰ। আজিৰ সময়ত প্ৰতিগৰাকী সনাতনীৰ বাবে ইয়াতকৈ সুখৰ খবৰ হয়তো থাকিবই নোৱাৰে। সনাতনী হিন্দু ধৰ্মাৱলম্বী লোকক আঘাত নকৰিব। হিন্দুক লৈ আমেৰিকাৰ সংসদত গৃহীত হ'ল নতুন বিধেয়ক। হয়, আজি প্ৰতিগৰাকী হিন্দুৰ বাবে এক গৌৰৱৰ খবৰ, কিয়নো আমেৰিকাৰ দৰে বিশ্বৰ আগশাৰীৰ ৰাষ্ট্ৰই আমেৰিকাৰ সংসদত গৃহীত কৰিলে হিন্দু সুৰক্ষাৰ স্বাৰ্থত নতুন বিধেয়ক। আচলতে এই বিধেয়ক 2023 চনৰ 27 মাৰ্চত সংসদত প্ৰস্তাৱ কৰা হৈছিল। সুদীৰ্ঘ প্ৰায় 2 বছৰৰ অন্তত এই প্ৰস্তাৱক অনুমোদন জনোৱা হয় আৰু আমেৰিকাৰ জৰ্জিয়া প্ৰদেশত প্ৰথমবাৰৰ বাবে এই বিল কাৰ্যকৰী কৰা হয়। জৰ্জিয়াত কাৰ্যকৰী কৰা এই বিলত লিখা আছে, হিন্দু ধৰ্ম বিশ্বৰ সকলোতকৈ বৃহৎ আৰু অন্যতম পুৰণি ধৰ্ম। বিশ্বৰ প্ৰায় 100খন দেশৰ 1.2 বিলিয়ন লোকে এই ধৰ্মক নিষ্ঠাৰে পালন কৰে। গতিকে ধৰ্মীয় পৰম্পৰা আৰু বিশ্বাস অনুসৰি সাৰ্বজনীন গ্ৰহণযোগ্যতাৰে সকলো শ্ৰেণী মানুহৰ প্ৰতি সন্মান আৰু শান্তি স্থাপন কৰে হিন্দু ধৰ্মই। সমান্তৰালভাৱে 3য় দফাত লিখা আছে যে আমেৰিকাত থকা হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ যথেষ্ট অৱদান আছে আমেৰিকাৰ ওপৰত। ইয়াৰে 3য় দফাটোত লিখা আছে, The American Hindu community has been a major contributor to diverse sectors such as medicine, science and engineering, information technology, hospitality, finance, academia, manufacturing, energy, retail trade, and so much more. সমান্তৰালভাৱে 4 নম্বৰ দফাটো লিখা আছে, Hindu contribution of yoga, Ayurveda, medicine, food, music, arts, and more have enriched and cultural fabric and have been widely adopted in American society and enriched the lives of millions. আৰু এনেদৰে একাধিক দফাৰ জৰিয়তে আমেৰিকাৰ জৰ্জিয়াত প্ৰথমবাৰৰ বাবে বিশেষকৈ হিন্দুৰ ওপৰত কোনো ধৰণৰ আঘাত নাহানিবৰ কাৰণে বা হিন্দু বিদ্বেষ অন্য ধৰ্মাৱলম্বী লোকৰ মনত নানিবৰ কাৰণে এনেদৰে এক বিশেষ বিলৰ জৰিয়তে সংসদত গৃহীত কৰা হয়। আৰু এই খবৰে নিশ্চয়কৈ বিশ্বৰ প্ৰতিগৰাকী সনাতন ধৰ্মাৱলম্বী লোকৰ বাবে এটা গৌৰৱৰ লগতে এক আশাৰ খবৰ। ইণ্টাৰনেশ্যনেল ডেস্ক ৰিপৰ্ট, অসম লাইভ 24।